আজি পবিত্ৰ মহালয় আৰু লোকবিশ্বাস অনুসৰি আজিৰ দিনটোতেই ধৰালৈ নামি আহে দুৰ্গতি নাশিনী দেৱী মা দুৰ্গা। আৰু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে মহালয় উপলক্ষে আচলতে এইদৰে হাজাৰ হাজাৰ লোক ওলাই আহিছে প্ৰাতঃ ভ্ৰমণৰ বাবে। যিহেতু এই লোকবিশ্বাস আছে যে যি মহালয় পুৱাৰ ভাগত যদি এইদৰে ওলাই আহে লোকসকল, তেওঁলোকে যি মাৰ আশীষ লোৱা হয় আৰু তাৰ সমান্তৰালভাৱে যি বেমাৰ ব্যাধিয়ে হওক, অসুখ ব্যাধিয়ে হওক বা যি দুখ দুৰ্দশাই হওক সকলো দূৰ হয় বুলি কয়। আৰু বৰ্তমানে ৰহাচাৰ নতুন চাৰিআলিৰ পৰিৱেশ আমি দেখাইছোঁ। নতুন চাৰিআলিত দেখিবলৈ পোৱা গৈছে যে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল ওলাই আহিছে পুৱাৰ ভাগত এইদৰে মাৰ আশীষ ল'বলৈ ওলাই আহিছে। আৰু যিহেতু লোকবিশ্বাস অনুসৰি এইদৰে পুৱাৰ ভাগত যি মহালয়াৰ পুৱাত এইদৰে ওলাই প্ৰাতঃ ভ্ৰমণ কৰিব লাগে। আৰু সেই নিয়মকে ৰক্ষা কৰি দেখিবলৈ পোৱা গৈছে যে ৰহাৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন লোকসকল ওলাই অহা পৰিলক্ষিত হৈছে। আৰু আমি বৰ্তমান সময়ত তাৰ সামগ্ৰিক পৰিৱেশ দেখাইছোঁ। আমি কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ ক'ৰ পৰা আহিছে? আমি ইয়াৰে হয়। যিহেতু মহালয়াৰ পুৱা ওলাই প্ৰাতঃ ভ্ৰমণ কৰা এটা নিয়ম আছে, কোৱা হয় যে দুৰ্গতি নাশিনী দেৱীৰ আশীষ লোৱা হয়। কি মনোকামনা লৈ বা কিহৰ কাৰণে ওলাই আহিছে? এনেই বহুত দিনৰ মূৰত এদিনেই পোৱা যায় ন মহালয়াটো, সেইকাৰণে ভাল লাগে চবে ওলাই আহে। হয়, মানে ভগৱানৰ ওচৰত এইটো আশীৰ্বাদ থাকে বুলি ভাবোঁ আৰু। হয়, চবৰে নিশ্চয়। আমি আৰু লোকসকল আছে, আমি তেওঁলোকৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিম। আমি অলপ যদি আগুৱাই যাবলৈ চেষ্টা কৰোঁ, ভিডিঅ' জাৰ্নেলিষ্ট নয়ন আছে, নয়নক মই দেখাবলৈ আহ্বান জনাম যে বহুতো লোক ওলাই আহিছে বৰ্তমান সময়ত। তাৰ বহুতো লোক ওলাই আহিছে আৰু এয়া নতুন চাৰিআলিৰ পৰিৱেশ। নতুন চাৰিআলিত দেখিবলৈ পোৱা গৈছে যথেষ্ট জনসমাগম ঘটিছে। কাৰণ আজি মই পুনৰ উল্লেখ কৰিম যে আজি পবিত্ৰ মহালয়া আৰু আজিৰ দিনটোতে ধৰাৰ বুকুলৈ নামি আহে যি দুৰ্গতি নাশিনী দেৱী মা দুৰ্গা। আৰু তাৰ সেই পৰম্পৰা বা সেই নিয়ম ৰক্ষা কৰি দেখিবলৈ পোৱা গৈছে যে হাজাৰ হাজাৰ লোকৰ সমাগম ঘটিছে আৰু হাজাৰ হাজাৰ লোকে বৰ্তমান সময়ত এই প্ৰাতঃ ভ্ৰমণ কৰিবলৈ ওলাই আহিছে। আমি আৰু এগৰাকী লোকৰ সৈতে কথা পাতিবলৈ আমি চেষ্টা কৰিম। আমি এজন ব্যক্তি আছে, তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। ক'ৰ পৰা আহিছে? আমি ৰহাই হয়। যিহেতু আজি পবিত্ৰ মহালয় আৰু মহালয়াৰ পুৱা এইদৰে প্ৰাতঃ ভ্ৰমণ কৰা এটা নিয়ম আছে যে কোৱা হয় যে মা দুৰ্গাৰ আশীষ লোৱা হয় বা বেমাৰ ব্যাধি বা যি দুৰ্গতি নাশ হয়। কি ক'ব? আজি মহালয়, আমাৰ ৰহাবাসী ৰাইজে চব ওলাই আহিছে। গতিকে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা থাকিল ৰহাবাসী ৰাইজলৈ। গতিকে সকলো যে ভালে কুশলে যাওক এই জনাইছোঁ আৰু। নিশ্চয়কৈ এইদৰে দেখিবলৈ পোৱা গৈছে যে ৰহা চহৰৰ মাজমজিয়াটো এইদৰে বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ লোকৰ সমাগম ঘটিছে আজি পবিত্ৰ মহালয়া এই পবিত্ৰ ক্ষণত। আৰু এইদৰে সকলোৱে মা দুৰ্গাৰ আশীষ ল'বলৈ ওলাই আহিছে।